সি আজি 2018 চনৰ পৰা বিয়া পাতি বেলেগকৈ থাকে। ইয়াৰ ওচৰৰ মানুহ লৈও বোৱাৰীজনী আনিবলৈ গৈছিলে। আজি 5 বছৰে মোৰ ভাইটি আৰু মই মিলিয়ে তাইক চাই আছোঁ। আজি বেছি দিন হোৱা নাই, তেওঁৰ ভৰণ পোষণৰ কাৰণে ল'ৰাটোৰ ওচৰত মানে কেছ এখনো দিছে। ল'ৰাটোক মাতিলেও নাহে। কেনেকৈ কি হ'ল নাজানো, চতৰ পৰা ল'ৰাটোৱে 5 বছৰ দিনেই সি নেচায়। সি ভাল পোষ্টত চাকৰি কৰে, তাৰ নাম ফ্লিপকাৰ্টত কৰে। যে তই আহ, সি নাহো বুলি কৈ দিলে। নাই নোচাওঁ, মৰিলেহে চাম। সঁচাকৈ আজি সি মৰিলে কাৰণে চাবলৈ আহিলে। কাৰণ এই ওচৰতে মোৰ এডোখৰ খালী মাটি আছিলে। তেতিয়া এই ৰিংকুৱে আহি ক'লেহি যে দাদা আমি ঘৰটো বনাবলৈ লৈছোঁ, এইখিনিতে আপোনাৰ ইয়াতে আমি থাকিব পাৰিম নেকি বাঁহৰ ঘৰটো আজি। হ'ল ঠিক আছে, মাটিডোখৰ পৰি আছে যেতিয়া ঘৰ সাজি থাকক। ঘৰ সাজিলে ধুনীয়াকৈ সিহঁতি সাজি শেষ হোৱাৰ পাছত ল'ৰাই যেতিয়া বিয়া পাতিলে, ল'ৰাই বিয়া পতাৰ পাছতে বুঢ়ীজনীয়ে মানে ল'ৰাটোক বিয়া পাতিবলৈ নিদিয়ে। আৰু এইখিনি ওচৰৰ মানুহো ক'ব চবে যে ল'ৰাটোৱে যদি বিয়া পাতে তাইক ঘৰৰ পৰা খেদি দিব বুলি। আৰু যেতিয়া ল'ৰাটোৱে বিয়া পাতিলে, বিয়া পতাৰ পাছত কি কৰিলে, ল'ৰাটোক খেদি দিলে। আৰু বাপেকে ৰাখিবলৈ বিচাৰিছিলে, তেতিয়া বাপেককো খেদি দিলে। তাৰপিছত এই এজনী মাইকী মানুহ মেবি ডিমৌৰ পৰা আহিছে। আৰু ডিমৌৰ পৰা আহি সম্পূৰ্ণ মানে এটা সত্য এটা কথা কৈছে যে ল'ৰাটোৱে মাৰিলে। আৰু ল'ৰাটোৱে মই কথা পাতি থাকোঁতে মানে চেণ্ডেল চিধা আহি পিনি ডেড বডি চোৱা নাই, চেণ্ডেল আহি পিনি চিধা মাৰিছে, চেণ্ডেল মোৰ গাত পৰিছে। অভিযোগ দিছে সেইটো যে একেবাৰে মিছা কথা। খবরে না আজি আছে ইমানে কথা এখন ৰীনা দাসগুপ্ত, ল'ৰাটোৰ নাম ৰিংকু দাসগুপ্ত। সি আজি 2018 চনৰ পৰা বিয়া পাতি বেলেগকৈ থাকে। ইয়াৰ ওচৰৰ মানুহ লৈও বোৱাৰীজনী আনিবলৈ গৈছিলে। আজি 5 বছৰে মোৰ ভাইটি আৰু মই মিলিয়ে তাইক চাই আছোঁ। আজি বেছি দিন হোৱা নাই, তেওঁৰ ভৰণ পোষণৰ কাৰণে ল'ৰাটোৰ ওচৰত মানে কেছ এখনো দিছে। ল'ৰাটোক মাতিলেও নাহে, ঘৰত নাহে। ইহঁতি মানে বাপেকটোকো লৈ গ'ল বুদ্ধি চুদ্ধি দি। বাপেকটোৱে এতিয়া ল'ৰাটোক এৰি নাহে, ভয় কৰে। ইয়াত ঘৰখনত অকলে, কোনোবা এদিনা কিবা এটা হৈ যাবতো এটাতো মানুহৰ লাগে ন, ঘৰত মানুহ। তেনেকৈ নাহে, তাৰপিছত বাপেকটোকো আহিবলৈ নিদিয়ে। তাৰপিছত ইহঁতি কি কৰিলে, আজি বোলে ৰাতিপুৱা কেনেকৈ কি হ'ল আমি নাজানো, মোৰ লগত আজি ৰাতিপুৱা কথা পাতিছে। কালিও ফোন কৰিছে, গাটো হেনো ভাল লগা নাই। মই ক'লোঁ তই ডিমৌলৈকে গুচি আহ, সেই বুলি ক'লোঁ। তাৰপিছতেও আমাক ইয়াৰ পৰা খবৰ গৈছে যে মাহী হেনো এনেকৈ ছতৰ পৰা পৰিলে। আহিহে ইয়াত গম পাইছোঁ নাই বুলি। কি অৱস্থাত পৰিলে মই এতিয়ালৈকে দেখাই নাই কি অৱস্থাত পৰিলে। ৰদ বুলি সোমাইছে, ডেকাদাৰ বমাই কৈছে। কিন্তু কেনেকৈ কি হ'ল নাজানো, ছতৰ পৰা ল'ৰাটোৱে 5 বছৰ দিনেই সি নেচায়। সি ভাল পোষ্টত চাকৰি কৰে, তাৰ নাম ফ্লিপকাৰ্টত কৰে। তাৰ অফিচৰ বহুত মানুহে জানে। তাক বোৱাৰীজনী আনিবলৈ গ'লোঁ, তাইৰ নাম গংগা দাসগুপ্ত। তাইৰ মাকৰ ঘৰ ডিমৌ কলীয়াপানী। ছোৱালীজনী বাপেকৰ নাম আছে ভূপেন দাস। সিহঁতিও বুদ্ধি দি মানে সিহঁতৰো ল'ৰা নাই, ইয়াক সেইটো কাৰণে এনেকৈ মানে বেলেগকৈ থাকিলে। সি মাটি কিনিলে, আজি মোক আহিবলৈ সোমাবলৈ নিদিছে। কৈছে তই 5 বছৰ দিনে মোৰ এই মোবাইলত এভৰিথিং ৰেকৰ্ডিং আছে। ইয়াত মাহীয়ে যিখিনি কৈ যোৱা, 2020ত এপ'লোত গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰাইছোঁ। তেতিয়া তাক খবৰ দিছোঁ যে তই আহ, সি নাহো বুলি কৈ দিলে। নাই নোচাওঁ, মৰিলেহে চাম। সঁচাকৈ আজি সি মৰিলে কাৰণে চাবলৈ আহিলে। 5 বছৰ দিনে নাহিলে। সেইটো কাৰণে নাজানো অসমত আৰু কেনেকৈ ইমান ল'ৰা ছোৱালী শিক্ষিত কৰি হিয়া ঢুকাৰী আইসকল এনেকৈ মৰি যাব লাগিব, সেইটো মই নাজানো। আপোনাৰ মাহী অকলে থাকে? মাহী অকলে থাকে, যোৰহাট যায়, ডিমৌত থাকে, তেনেকৈ থাকে। আপুনি কি সন্দেহ কৰিছে এতিয়া? মই সন্দেহ কৰিছোঁ ল'ৰাটোৱে মাৰিলে চাগে। কেছখন দিছে যে সিয়ে মাৰিছে কিজানি। কেছ মাহীয়ে দিছে ভৰণ পোষণৰ কাৰণে। মেজিষ্ট্ৰেটে এই আজি এসপ্তাহ হোৱা নাই। কেছখনো দিছে, মাহীও ঢুকালে। মোৰ এতিয়া সন্দেহ হৈছে সি মাৰিছে বুলি, সিয়ে মাৰ্ডাৰ কৰিছে কিজানি। সি আহিছে, আহি ঢকিয়াই দিছে, কোনো দেখা নাই। আপোনাৰ মাহীৰ ল'ৰা এটাই ল'ৰা, তাৰ নাম ৰিংকু দাসগুপ্ত। তেওঁ বেলেগকৈ থাকে? ক'ত থাকে তেওঁ? ক'ত থাকে? ইয়াতে মিলন নগৰ ফ্লিপকাৰ্টৰ অফিচটোৰ আগত তাত ভাড়া থাকে বুলি শুনিছোঁ। তাতে মাটি কিনিছে। মাটি কিনি এটাই ল'ৰা, ছোৱালী নাই। কিন্তু ল'ৰা থাকিও মিছা। ল'ৰাই 5 বছৰ দিনে এটকা খৰচ নাই। ওচৰৰ মানুহৰ পৰা তাই খুজি মাগি চলে। ঘৰ যিটো তাই আঁচনি এটাও নাপায়।
চবেই দেখে ঘৰ আঁচনিও নাপায় মানে ইয়াত যে বিজু বাইদেউহঁত তাৰপিছত ডেকা বাইদেউহঁত চবেই জানে আপোনালোকে ওচৰৰ মানুহৰ সাক্ষাৎকাৰ লওক ইয়াৰ বাইদেউসকলেও আনিবলৈ গৈছিলে বোৱাৰীজনীক যে তুমি ব'লা যি হ'ল 3 বছৰ হৈ যোৱাৰ পিছত তাই চবৰ ওচৰতে ক'লে যে মই মা বুলি একচেপ্ট নকৰোঁ আৰু মই আপোনাৰ ঘৰত নাযাওঁ আপুনি মোৰ ঘৰৰ পৰা গেট আউট হৈ যাব পাৰে তাই মাহীক উলিয়াই দিলে ল'ৰাটোক এদিন আনিবলৈ গ'ল ল'ৰাটোও কান্দি মাক কৈছে গেট আউট তুমি ওলাই যোৱা ইমিডিয়েট ওলাই যোৱা সেই বুলি ক'লে এতিয়া আপোনাৰ মাহীয়ে দুদিনমানৰ আগতে ভৰণ পোষণৰ কাৰণে আইনী কাষ চাপিছিলে আইনী কাষ চাপিছিলে কি বিচাৰিছে মই বিচাৰিছোঁ যে ন্যায় এটা হওক উচিত তদন্ত হওক ন্যায় হওক কাৰণ ইমান দিনে তেওঁ চটলে গ'ল নপৰিলে আৰু যদিও বা ইন কেছ এইটো এক্সিডেণ্ট হৈছে পষ্টমৰ্টম ৰিপৰ্টত ওলাবই আৰু ই যদি ইফাল সিফাল কৰে সেইটো মই নাজানো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত হাতযোৰ কৰি মই কৈছোঁ যাতে এইটো এটা উচিত তদন্ত হওক ৰীনা দাসগুপ্তই যাতে মৰি থকা দিনকেইটাত যিখিনি ন্যায় নাপালে মৰাৰ পিছত যাতে সেইখিনি ন্যায় ৰীনা দাসগুপ্তই পায় এইটোৱে মোৰ আপোনালোকৰ অসমবাসীৰ ওচৰত এটা আবেদন একচুৱেলি চাওক মই সিহঁতক আজি প্ৰায় 10 বছৰ আগৰ পৰা গম পাওঁ 10 বছৰতকৈ বেছি হ'লেও কম নহয় কাৰণ এই ওচৰতে মোৰ এডোখৰ খালী মাটি আছিলে তেতিয়া এই ৰিংকুৱে আহি ক'লেহি যে দাদা মই আমি ঘৰটো বনাবলৈ লৈছোঁ এইখিনিতে আপোনাৰ ইয়াতে আমি থাকিব পাৰিম নেকি বাঁহৰ ঘৰটো সাজি মই ঠিক আছে মাটিডোখৰ পৰি আছে যেতিয়া ঘৰ সাজি থাকক ঘৰ সাজিলে ধুনীয়াকৈ সিহঁতি সাজি শেষ হোৱাৰ পাছত ল'ৰাই যেতিয়া বিয়া পাতিলে ল'ৰাই বিয়া পতাৰ পাছতে বুঢ়ীজনীয়ে মানে ল'ৰাটোক বিয়া পাতিবলৈ নিদিয়ে আৰু এইখিনি ওচৰৰ মানুহো ক'ব চবে যে ল'ৰাটোৱে যদি বিয়া পাতে তাইক ঘৰৰ পৰা খেদি দিব বুলি আৰু যেতিয়া ল'ৰাটোৱে বিয়া পাতিলে বিয়া পতাৰ পাছত কি কৰিলে ল'ৰাটোক খেদি দিলে আৰু বাপেকে ৰাখিবলৈ বিচাৰিছিলে তেতিয়া বাপেককো খেদি দিলে আৰু মানুহজনী অকলে থাকে আজি বহুত বছৰ হ'ল ওচৰৰ কোনো মানুহৰ লগত মানে বিশেষ ভাল ভাৱ নাই আৰু শুনা মতে ল'ৰাই 4 বছৰলৈকে মানে এতিয়াও অলৰেডি 6 বছৰ হৈ গ'ল ল'ৰা ইয়াৰ পৰা যোৱা 4 বছৰলৈকে তেখেতলোক ফল বহন দি আছিলে কিন্তু মানে কিছুমান এতিয়া কিমান দূৰ সত্য অসত্য নাজানো কিন্তু কৈছে যে সেই পইচাবিলাকে তেখেতে কি কৰে কিবা যাদু মন্ত্ৰ কৰে মানে সিহঁতৰ যাতে ল'ৰাৰ মানে কোনো নাতিপুতি নহওক মানে তেনেকুৱা ধৰণৰ কিবা কিবি যাদু মন্ত্ৰ কৰে বুলি মানে বহুতে গম পালে আজি 2 বছৰ হ'ল সি পইচা দিয়া নাই আৰু গতিকেলৈ বুঢ়ীজনী ইয়াত কেনেকৈ ধৰি চলি মেলি খাই আছে আজি হয়তো 1টামান বাজিছে নেকি তেনেকুৱাত মানে আৰু ওচৰত কি বিশেষকৈ মানুহজনী ওচৰ কোনো মানুহৰ লগত ওচৰত গ'লে ভাল ভাৱ নাই এই ইয়াতো ওচৰতে যেনিবা ছটৰ ওপৰত আছিলে হয়তো মানে ওচৰত জামুক এজোপা আছে জামুক পাৰিব লৈছিলে নেকি জামুক খাব লওঁতে তললৈ আহি লুটি খাই পৰি মানে এই লোহাৰ এডাল মানে ইয়াত এনেকুৱাত সোমাই পৰি আছিলে কিন্তু ওচৰ চুবুৰীয়া মানুহে বিশেষ টাৰ্মছ নাই কাৰণে দেখা নাছিলে কিন্তু অচানক দেখি পিনি চিঞৰ বাখৰ লগালে গোটেইখিনি মানুহ আহিলে অহাৰ পাছত মানে কি হ'ল ল'ৰাকো খবৰ দিয়া হ'ল আৰু ল'ৰা আহি তেতিয়া পালেহি তাৰ আগতে কিন্তু ল'ৰা বোৱাৰীয়ে আজি এইডোখৰ দেখি পোৱা নাই যেতিয়াবা ঘৰৰ পৰা খেদি দিলে এইডোখৰ দেখি পোৱা নাই গতিকে তাৰপিছত এই এজনী মাইকী মানুহ মেবি ডিমৌৰ পৰা আহিছে আৰু ডিমৌৰ পৰা আহি সম্পূৰ্ণ মানে এটা অসত্য এটা কথা কৈছে যে ল'ৰাটোৱে মাৰিলে আৰু ল'ৰাটোৱে মই কথা পাতি থাকোঁতে মানে চেণ্ডেল চিধা আহি পিনি ডেড বডি চোৱা নাই চেণ্ডেল আহি পিনি চিধা মাৰিছে চেণ্ডেল মুখত পৰিছে কিন্তু সেইখিনি সময়ত মই মানে মেজিষ্ট্ৰেট সন্মুখত আছে মই বিশেষ হেৰি কৰা নাই যে মই এইটো কাম কৰিব মানা কৰিছোঁ নকৰিব হুলস্থুল নকৰিব বুলি কৈছোঁ মেজিষ্ট্ৰেটৰ সন্মুখত তাই চপল মাৰিছে মানে ল'ৰাটোক এবাৰ খেদিবলৈ বিচাৰিছে তই বুঢ়ীজনীক মাৰিলি বুলি কৈ এতিয়া মিছা অপযোগ এটা দিছে আৰু গোটেই ময়ে নহয় বাকী লক্ষীনগৰ বাকী মাইকী মানুহখিনি সোধক তেওঁলোকে কি ক'ব ওচৰ চুবুৰীয়া গোটেইখনকে সোধক আৰু সিহঁতক আজিলৈকে দেখা নাই সিহঁতি কৈছে আজি 6 বছৰ ধৰি সিহঁতি খুৱাই আছে কিন্তু লক্ষীনগৰ ওচৰৰ কোনো মানুহ চবকে সোধক কোনো মানুহে সিহঁতক দেখা নাই আৰু ল'ৰা নাই অহা ল'ৰাও 6 বছৰ ধৰি ইয়াত দেখা নাই আৰু সিহঁতকো কোনো দেখা নাই আৰু ল'ৰাই হয়তো অনলাইন পইচা পঠাই আছোঁ ৰেকৰ্ড আছে বুলি কৈছে সেইখিনি পাছৰ কথা সেইখিনি আইনে ক'ব কিন্তু আমি যিখিনি জানো যে ল'ৰা গাত ল'ৰা সম্পূৰ্ণ নিৰ্দোষী আৰু বুঢ়ীজনী একচুৱেলি দোষী আছিলে মানে ঘৰৰ মানুহ গোটেইখিনিকে খেদি মেলি আৰু নিজৰ মানুহটোকো ঘৰত থাকিবলৈ দিয়া নাই গতিকে ইয়াত কিবা এটা এক্সিডেণ্ট হৈছে আৰু সেইটো সম্পূৰ্ণ মানে কোনো মানুহে কৰা বুলি আমি ভবা নাই আৰু কাৰণ সেই সিহঁতৰ ঘৰলৈ কোনো নাযায়ো গতিকে চটক বা কিবা কাৰণে পিছল খাই পৰি মানে তেনেকৈ হয়তো মৃত্যু হৈছে এগৰাকী কোন হয় যিগৰাকীয়ে অভিযোগ দিছে এগৰাকী কিবা মাহীয়েক কিবা মাহী হয় বুলি কৈছে তেখেতৰ মাহীয়েক বুলি কৈছে গতিকে আৰু নিজৰ ল'ৰা ছোৱালী বা নিজৰ বোৱাৰী নহয় আৰু সেইখিনি আজি গোটেইখিনি ক'পাৰেট কৰিছে আৰু ল'ৰাই যেতিয়া মাকৰ মৃত্যু হ'লে বুলি ক'লে ল'ৰা আহিবই অহাৰ লগে লগে ল'ৰাক মানে চপল মাৰিছে আৰু বোৱাৰীয়েকক চপল মাৰি ইয়াৰ পৰা খেদিছে তহঁতি ইয়াৰ পৰা যা মুঠতে তহঁতি মাৰিলি বুলি আৰু যিখিনি কথা কৈছে সম্পূৰ্ণ গোটেইখিনি মিছা কথা আৰু লক্ষীনগৰ মানুহে ক'ব যে সেইখিনি সম্পূৰ্ণ মিছা কথা আৰু বুঢ়ীজনী যে এইটো মানে এটা এক্সিডেণ্টে হয় সেইটো মানে এইটো মানে চবে সেইটো কথাই ক'ব মানুহগৰাকী যে আমি ঘৰত প্ৰথমতে নাছিলোঁ তাৰপৰা আমি আহিলোঁ আমি ল'ৰাটো মই নাছিলোঁ তাৰপিছত আহিলোঁ সেই চটত সিহঁতৰ ঘৰত পানী পৰিছে বুলি পাইপডাল লগাই আছিলোঁগৈ মই আকৌ বাল্টি লৈ পিনে চফা কৰি তললৈ চিৰিলৈ নামিছোঁ তেতিয়া মানুহজনী এনেকৈ আছে মই আকৌ পাপা চাচোন এই মানুহজনী কেলৈ ওপৰলৈ তেলেকাকৈ চাইছে বুলি কৈছোঁ কিয় মানুহজনী কৰিলে বুলি কৈছে তাৰপিছত মাহীক কৈ দিছোঁ মাহীক কৈ দিওঁ মানুহক কৈ দিয়া বুলি কৈছোঁ অকণমান লাইট দেখিছোঁ তাৰপৰা ওচৰৰ পৰা মই নাচালোঁ
আৰু মই ভবাও নাই যে কিবা এটা খুচি পিনে তাই যে পৰি পিনে খোজ খাই আছে সেইটোৱে আৰু তাক গোটেই মোৰ ল মাৰি গ'লে আৰু এনে কি সন্দেহ হৈছে আপোনালোকৰ? আমাৰতো মই সঁচা কথা ক'বলৈ গ'লে বাপুৱে মোক চিঞৰি আছে, ঐ মাহী এইফালে আহক বুলি মোক চিঞৰিছে। মই দৌৰি শুই থকা মানুহজনী উঠি আহিছোঁ। মই ভাবিছোঁ সাপ ওলাইছে। তাৰপৰা কি হ'ল উঠছোঁ, এই মানুহজনী লাগিলে মই আৰু কাৰেণ্টত লাগি আছে বুলি ভাবিছোঁ, কাৰণ তেওঁ অকলে থাকে আমি জানো। তাৰপিছতে মই দৌৰ মাৰি কেনি কৈছে, তেতিয়া কৈছে এইফালে চক বোলে মানুহজনী। মোৰ মতে তেওঁ সেই জামুকজোপাত জামুক ছিঙি থাকোঁতে তেওঁ তললৈ পৰি পিনি তেওঁ সেই এগৰাকী আত্মীয়ই অভিযোগ দিছে, কি ক'ব এই বিষয়ে? সেইটো যে একেবাৰে মিছা কথা। কাৰণ কেলৈ আমি যিদিনাখনৰ পৰা শুনিছোঁ, কিন্তু মই দেখা নাই, কোৱাহে শুনিছোঁ পিতেক বোৱাকক আহিবলৈ নিদিয়ে বুলি। সেইদিনাখনৰ পৰা পিতেক বোৱাকক আজিলৈকে আমি দেখা নাই। বোৱাকক আজি মিছা কথা, সেইটো একেবাৰে মিছা কথা। আৰু যিগৰাকীয়ে কৈছে মই মাহীক চাইছোঁ, মই মাহীক আমুক কৈছে, আজিলৈকে তেওঁক দেখাই নাই। আজি ফাৰ্ষ্ট অভিনয়ত দেখিছোঁ। আৰু তেওঁ ডেড বডিটো চাবলৈও নগ'লে, ইমান মৰম যদি মাহীয়ে কয়। ডেড বডিটো চাবলৈ নগ'লে, ওচৰৰ মানুহক চকতে কাজিয়া লাগিছে, ইয়াক মাৰিছে তাক মাৰিছে। মোৰ বোধে তেওঁ অকল সম্পত্তিৰ লোভত দৌৰি আহিছিলে। পিতেক বোৱাকক মাকেও সোমাবলৈ আগতে নিদিলে, কি কথা দিলে আমি নাজানো। কিন্তু এতিয়াও এই ভাগিনীয়েকে অকল সম্পত্তিখিনি লোভতে এইবোৰ অভিনয় কৰিলেগৈ। সেইবোৰ চব মিছা কথা। নিজে মৰিছে ওপৰৰ পৰা কৰি পিনি জামুক কিন্তু খাই থকা মই দেখিছোঁ। যেতিয়াই হ'লেও দেখিব জামুকজোপা, এই বাইদেউহঁতৰ জামুকজোপাতে লাগি থাকে। তেওঁ সেই জামুক খাওঁতেই লুটি খাই পৰিছে। এইবোৰ চব মিছা কথা। নাই, তেওঁ ওপৰৰ পৰাই পৰি নিজে হেৰি হৈছে, চব একেবাৰে মিছা কথা।